আসসালামু আলাইকুম গাইজ, এইটো হৈ গ'ল ছেকেণ্ড চেহেৰীৰ ব্লগ, মিনি ব্লগ। এয়া মই চেহেৰীৰ কাৰণে ভাত উলিয়াই আছোঁ আৰু তাৰপিছত মই একো ৰেকৰ্ড নকৰিলোঁ কাৰণ মোৰ অকণমান কোৰাণ শ্বৰীফ পঢ়িবলৈ আছিলে। মই সেয়া পঢ়ি তচবিলৈ শুই থাকিলোঁ আৰু ৰাতিপুৱা উঠি ফ্ৰেছন আপ হৈ এতিয়া মই উলিয়াই লৈছোঁ কাপোৰ। মোৰ গাত কাপোৰ নাখায়েই ন, যোনটো খায় সেইটো অলপ মেৰামতি কৰিব লাগে কাৰণ মোৰ আজি আছে স্কেন। তাৰপিছত মই নামাজ পঢ়িলোঁ আৰু কোৰাণ শ্বৰীফ অকণমান পঢ়িলোঁ। পঢ়ি এতিয়া মই যাবলৈ ৰেডি হৈ গ'লোঁ। মোৰ বহুত লাষ্টত আছে টিকেট, তো সেইটো কাৰণে মই অলপ লেটকৈ গৈছোঁ ঘৰৰ পৰা আৰু এয়া ওলাই কৰি ল'লোঁ। এতিয়া যাওঁ, তাত গৈও কিমান টাইম বহিব লাগিব ঠিক নাই, তথাপিতো যাওঁ আৰু ফোন কৰি সুধিলোঁ, মাতি দিছে, তো সেইটো কাৰণে যাব ওলালোঁ। আৰু এইফালে আমি এতিয়া আহি পাই গ'লোঁ আৰু ইয়াত আহিও আমি 1 ঘণ্টামান বহিবলগীয়া হ'ল। কি ক'ম আৰু ইমানেই ভাগৰ লাগিলে নহয়। এইফালে হাজবেণ্ডটো আছে ৰজা, মোৰ বাৰু নাই, তথাপিতো আৰু আমনি লাগি গ'লগৈ। তাৰপিছত আহি এই ৰিপৰ্ট চোৱা কামটো একদম কেতিয়া চাওঁ লাগি থাকে, কেনেকুৱা আছে কি কথা। আল্লাহ কৰাত চব ঠিকে দেখিছোঁ বাৰু, ডক্টৰক দেখালেহে গম পাম। তাৰপিছত এয়া ইফতাৰী সময়। আজি মই একো যা যোগাৰ কৰিব পৰা নাছিলোঁ, একেবাৰে অকল তৰবুজটোহে কাটি লৈ আনিছোঁ আৰু বাকী এইবোৰ চব আম্মাই এতিয়া ইফতাৰী উলিয়াই আছে কাৰণ মই নাছিলোঁৱে ন, ইফতাৰী আগে আহি পাইছোঁহে। আৰু এইফালে হাজবেণ্ডক মই বোলো অকণমান মৰমত পকৰি খুৱাই দিওঁ। কৈছে মোৰ মুখখন ভৰ্তিয়ে হৈ আছে আৰু কিমান ভৰাবা বোলে। তাৰপিছত আমি আকৌ যাবলগীয়া হ'ল ডক্টৰক ৰিপৰ্ট দেখাবলৈ আৰু এয়া আহি গ'লোঁ ৰিপৰ্ট দেখাবলৈ। আল্লাহে কৰাত আলহামদুলিল্লাহ চব ঠিকে আছে। আকৌ লগ পাম দেই নেক্সট মিনি ভ্লগত। বাই।